25 টকাটো তাক দিলোঁ, লগালগি হাতত লৈ গৈছে, ছাৰ এইটো জীৱনৰ মোৰ প্ৰথম ইনকম। কিন্তু কালি ৰাতি 10 টকা এটা খৰচ হৈ গ'ল, 35 টকাৰ 25 টকা এটা আছে, এইটো তোলে মই থৈ দিছোঁ। এই বোলে হ'ব দে, পুৰাটো খৰচ কৰা নাই, 10 টকাহে খৰচ কৰিছে, হ'ব দে 25 টকাটো দে। 1.5 মাহ 2 মাহমানৰ পিছত এদিন মোক অজন্তা হলৰ ওচৰত সি দেখাইছে যে ছাৰ এই পইচাটো মানিবেগত এতিয়াও থৈ দিছে, মানে কমচে কম 6 মাহমান থৈ দিলে নেকি, পইচাটো খৰচেই নকৰিলে চাগে। জুবিন আকৌ দেৰিলৈকে থাকিব নোৱাৰে। জুবিনৰ দেৰিলৈকে থাকিলে কি হয়, জংকীয়ে ঘৰত মানে দৰ্জা খুলি নিদিয়ে দেৰি হ'ল। জংকীলে অলপ ভয় কৰেতো সি। এতিয়া জুবিনৰ বাৰ্থডে বুলি ক'লে তুমি কৈছা কি একবি 2-এটা কথা জুবিনৰ হয়। মই জুবিনক 89 মানৰ পৰাই, সি যেতিয়া যোৰহাটত জে.বি. কলেজত নাম লগাইছিলে সেই সময়ৰ পৰাই, তেতিয়া মই 9ম-10ম শ্ৰেণীৰ ছাত্ৰ। আমি সেই সময়ৰ পৰাই প্ৰথম জুবিনক গৈ বিচাৰি উলিয়াইছিলোঁ। জুবিন এজন মিউজিচিয়ান যোৰহাটলৈ আহিছে বুলি কৈছিলে, তেতিয়া আমি গৈ বিচাৰি, মই এজন এজ এ গিটাৰিষ্ট, আমাকো কীবৰ্ডিষ্ট, হাৰমনিয়াম বজোৱা ল'ৰা আমাক দৰকাৰ হয়। তেতিয়া আমি জুবিনে গম পালোঁ যে জুবিন আহিছে, জুবিন বৰঠাকুৰ বুলি ল'ৰা এজন, তেওঁ কীবৰ্ড বজায় ভাল, হাৰমনিয়াম বজায়। তাক লগ কৰিলোঁ, আৰু সেই যে লগ কৰিলোঁ সেয়া বন্ধুত্ব আৰম্ভ হ'ল। আৰু এই বন্ধুত্ব আজি এতিয়াও সি নাই যদিও এই বন্ধুত্ব আমাৰ চলি থাকিব গোটেই জীৱনটো। তাক আমি এনেকৈ লগ পাই থাকিমেই, জুবিন ক্ষেত্ৰত যাম বিচাৰি তাক, বা তাৰ গানবোৰ শুনিম। কিন্তু এতিয়াও বিশ্বাস কৰিবলৈ অকণ অসম্ভৱ হয়, বিচাৰ্য কথা এটা। তথাপিও আমি কিছুমান কথা মানি ল'ব লাগিব। এতিয়া কথা হ'ল যে জুবিনক সেই যোৰহাটত লগ পোৱা জুবিনৰ লগত বহুত ঘূৰিলোঁ, বহুত ফাংচন কৰিলোঁ যোৰহাটত। জুবিন একেখন চাইকেলতে দুয়োটা উঠি যাওঁ, উঠি গৈ গিটাৰখন পিছফাল থাকে, হাৰমনিয়ামটো আমি গৈ ষ্টেজত পাওঁগৈ, কাৰোবাৰ সি হাৰমনিয়ামটো বজায়, মই গিটাৰ বজালোঁ। অৰুণনাথ বোলে এজন ছিংগাৰ আছিলে যোৰহাটৰ, তেখেত এতিয়া নাই। তেখেতৰ আমি বহুতখিনি প্ৰগ্ৰেম কৰোঁ, পইচা পাতি নাপাওঁ, পইচা পোৱাটো কথাই নাই, চাহ বিস্কুট খায়। আৰু আমাৰ সেই সময়ত বজোৱাতে কথা, আৰু ঘৰটো খাবলৈ ইমান প্ৰব্লেম নাই, পইচা পাতিৰ কাৰণে কেতিয়াও আমি মিউজিক কৰা নাছিলোঁ সেই সময়ত। এবাৰ পইচা পাইছিলোঁ, এবাৰ আমি সীমান্ত সন্দিকৈৰ লগত এটা প্ৰগ্ৰেম কৰিছিলোঁ যোৰহাট কাছাৰী মৈদামত। সেইটো বহুত এটা অলৰেডি বহুতে জানে, বহুতে জুবিনে মাজতে ক'ৰবাত ৰিলতো কৈ গৈছে, খালি সি অকণমান কওঁতে ভুল কৰিলে, পইচাটো সি নাই পোৱা বুলি কৈছিলে, কিন্তু পইচাটো আৰু পইচাৰ হিচাপটো ভুল আছিলে। সেইটো কথা হ'ল কি যে আমি যোৰহাট কাছাৰী ফিল্ডত বিহু, কেন্দ্ৰীয় ৰঙালী বিহু, সেই বছৰ চাগে এইটো 90 বা 91 কোনোবা এটা বয়স হ'ব, যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ, নহ'লে সিও জে.বি.ত হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, মই যোৰহাট জে.বি. কমাৰ্চত পঢ়ি আছিলোঁ হায়াৰ ছেকেণ্ডেৰী। তেতিয়া আমি এটা সেইটো প্ৰগ্ৰেম পাই গ'লোঁ যোৰহাট কেন্দ্ৰীয় বিহুত কাছাৰী ফিল্ডত। সেইটো ডাঙৰ কথা আমাৰ কাৰণে। সীমান্ত সন্দিকৈ আমাৰ ছিংগাৰ, আৰু জুবিনক মই সীমান্ত দাক ক'লোঁ যে জুবিনে কীবৰ্ড বজাব, খুব ভাল বজায় সি। জুবিনে ঠিক আছে, সীমান্ত দাই আমি যি কওঁ সেইটোৱে, আৰু তেনেকুৱা কথা, একো প্ৰব্লেম নাই। জুবিন আহিলে আমি ডেকাগাঁৱত, আমি অজন্তা হলৰ ওচৰত ডেকাগাঁৱত সীমান্ত দাৰ ঘৰত প্ৰেক্টিছ কৰিছিলোঁ। কৰি মেলি আমি সেইদিনা প্ৰগ্ৰেম কৰিলোঁ, প্ৰথম দিনা কেন্দ্ৰীয় বিহু প্ৰথম দিনা প্ৰগ্ৰেম কৰিলোঁ, খুব ভাল প্ৰগ্ৰেম হ'ল আমাৰ সেইটো। তাৰপিছত সেইদিনা ৰাতি আচলতে কি হ'ল, আমাৰ প্ৰগ্ৰেম কৰোঁতে সেই দেৰি হৈছেতো, জুবিন আকৌ দেৰিলৈকে থাকিব নোৱাৰে। জুবিনৰ দেৰিলৈকে থাকিলে কি হয়, জংকীয়ে ঘৰত মানে দৰ্জা খুলি নিদিয়ে দেৰি হ'লে। জংকীলে অলপ ভয় কৰেতো সি, যে জংকীয়ে দৰ্জা খুলি দিলে তাৰ ৰাতি দিগদাৰ হ'ব, আকৌ জংকীক জগাই থাকিব লাগিব, দুৱাৰ ঢুকিয়াব লাগিব, সিমানবোৰ কৰিব নাই। সেইকাৰণে সি সোনকালে যায়গৈ। আৰু সেইদিনা মোক ক'লে যে মই আজি অলপ সোনকালে যাব লাগিব, মই জংকী ৰৈ থাকিব পাৰে, আৰু সেইকাৰণে মই যাওঁগৈ, তহঁতি বাকী প্ৰগ্ৰেমৰ বস্তু বাহিনীবোৰ বান্ধি কুন্ধি তহঁতি যাবি, আৰু যি পইচা পাওঁ যি হিচাপত পৰে সেইটো ৰাখি থবি। ঠিক আছে। তাৰপিছত আমি হিচাপ নিকাচ কৰি পেলাই, সি গ'লগৈ, আমি হিচাপ নিকাচ কৰি পেলাই পালোঁ, চবকে দি মেলি থাকিলে 35 টকাকৈ গাইপতি থাকিলে। আৰু 35 টকাকৈ থকাৰ পিছত 35 টকাটো মোৰ জেপত অলৰেডি মই থৈ দিলোঁ, তাৰ পইচাটো মোৰ পইচাটো বাকী চবকে দি দিয়া হ'ল। নেক্সট ডে অৰুণ দাসৰ প্ৰগ্ৰেম আছিলে, আমাৰ নমস্য শিল্পী অৰুণ দাস, তেখেতৰ প্ৰগ্ৰেম আছিলে। সেইদিনাও ৰাতি আমি ওলাই আহিছোঁ প্ৰগ্ৰেম চাবলৈ, আৰু জুবিনো আহিছে সন্ধিয়া। আহি পেলাই আমি জে.বি. কলেজৰ ওচৰতে সেইখিনিতে ৰৈ পেলাই আমি ফাংচনৰ ফালে থিয় হৈ চাই আছোঁ। সেই সময়তে তাৰপিছত তাৰ আকৌ সোনকালে যাবলৈ হয়, কাৰণ দেৰি হ'লে আকৌ জংকীয়ে দৰ্জা খুলি নিদিব। সেইকাৰণে সি মোক ক'লে যে মই মানে তেতিয়া অৰুণ দা অলপ পিছত উঠিব আৰু ষ্টেজত, মই অলপ মানে অৰুণ দাৰ কাৰণে এনেও পাগল হৈ থাকোঁ, আৰু অৰুণ দা উঠিব, সেই সময়ত মই মানে মনটো ষ্টেজত আছে, অৰুণ দা উঠিব, আমি ফাংচন চাম। আৰু সেই সময়তে জুবিনে মানে মোক পিছফালৰ ক'লে যে মোক ভেদ বুলি কয়, হা, গৌতম বুলি নহয়, মোক মেইনলি যোৰহাটত ভেদ বুলিয়ে জানে মেক্সিমাম। তো মোক ক'লে ভেদ মোক কি হ'ল,
এই কি কয় খালি পইচাটো মোক দে আকৌ কি 35 টকা পাইছিলোঁ বুলি কৈছে যে 35 টকাটো মোক দে মোৰ ইফালে পইচা পাতি উলিয়াই দিবলৈ মানে ইমান মন যোৱা নাই সেই সময়ত মই অৰুণ দা ষ্টেজ উঠিব আৰু মই তাক অলপ খং উঠিছে দিগদাৰ দি আছিলে তাক মই ক'লোঁ মানে অলপ খঙতে কৈছোঁ আৰু এভৰিথিং উইল বি ডান টু মোৰ জুবিন ইউ মে গ' নাও এনেকৈ ক'লোঁ সিও তেতিয়া অলপ এই শান্তশিষ্ট ল'ৰা আছিলে অলপ সেই পিছত এতিয়া বেলেগ সেই সময়ত অলপ শান্তশিষ্ট ল'ৰা পটককৈ কিবা এটা জোৰকৈ ক'লে অকণমান গাত লাগিব পাৰে তাৰ ই লগালগ গুচি গ'ল গৈ পেলাই সীমান্ত দাক কৈছেগৈ আমাৰ ছিংগাৰক যে ভেদ এটা বেলেগ মুডত আছে এতিয়া যদি জুবিনৰ যেতিয়া যে মই তাক পইচাটো বেছিকৈ খোজোঁ সি মোক মাৰি দিব পাৰে এতিয়া নালাগে দিয়ক কাইলৈ দিনত তাৰপৰা পইচাটো লৈ ল'ম আৰু পইচাটো লৈ মেলি সি গুচি গ'ল সি কাৰণ ক'লে যে মই যাব লাগিব দেৰি হ'লে মানে মই অৰুণদাৰ প্ৰগ্ৰেম নাচাওঁ আৰু সি গ'লগৈ ৰাতি সেই মোৰতো 35 টকাটো আগদিনা পোৱাটো খতমেই অলৰেডি দিনতে ৰাতি তাৰ 35 টকাটো আছিলে ৰাতি আমি কিবা খাবৰ কাৰণে খৰচ কৰোঁতে তাৰপৰা 10 টকাটো মই খৰচ কৰি পেলালোঁ এতিয়া নাভাবিলোঁ আৰু 35 টকা এটা আছে তাৰে 10 টকা এটা খৰচ কৰিলোঁ পিছদিনাটো আমি গীতাৰ্থী স্কুলৰ ওচৰত জুবিনে মই লগ পাইছোঁ আবেলি আমি লগ পাই জুবিনে কৈছে ভেদৱ কালি কেনেকুৱা হ'ল প্ৰগ্ৰেম বোলো প্ৰগ্ৰেম খুব ভাল অৰুণ দাই একদম ফালি দিলে কালি এই মোৰ পইচাটো দে মই ক'লোঁ বৰ ডাঙৰ কথা নহয় কি হ'ল গোটেই পইচা চব খৰচ কৰি পেলাই নাই নাই গোটেই খৰচ কৰা নাই কিন্তু কালি ৰাতি 10 টকা এটা খৰচ হৈ গ'ল 35 টকাৰ 25 টকা এটা আছে এইটো তোলৈ মই থৈ দিছোঁ এই বোলে হ'ব দে পুৰাটো খৰচ কৰা নাই 10 টকাহে খৰচ কৰিছে হ'ব দে 25 টকাটো দে 25 টকাটো তাক দিলোঁ লগালগি হাতত লৈ গৈছে ছাৰ এইটো জীৱনৰ মোৰ প্ৰথম ইনকম কি বৰ্ড বজায় প্ৰথম ইনকম তাৰ 25 টকা সেই 91 হ'ব চাগে 91 মানত প্ৰথম ইনকম কি বৰ্ড বজায় এইটো মই বৰ এইটো পইচা মোৰ কাৰণে বহুত ডাঙৰ বস্তু এটা সেইবুলি সি তাৰ মণি বেগত পইচাটো থ'লে আৰু থৈ মই আমি তাৰপিছত ক'ৰবাত গ'লোগৈ ফুৰিবলৈ তাৰপিছত ঠিক 1.5 মাহ 2 মাহমানৰ পিছত এদিন মোক অজন্তা হলৰ ওচৰত সি দেখাইছে যে চা এই পইচাটো মণি বেগত এতিয়াও থৈ দিছে মানে কমচে কম 6 মাহমান থৈ দিলে নেকি পইচাটো খৰচেই নকৰিলে চাগে তেনেকুৱা আছিলে সেই ল'ৰাটো আৰু মানে এই কিছুমান কথা এইবোৰ কৈ দিলে শেষেই নহ'ব মোৰ 4-5 দিন ক'ব লাগিব 2-3 মিনিটত একো শেষ নহয় সেইদৰে তাৰপিছত মই গুৱাহাটী গ'লোঁ গুৱাহাটীত আমি গুৱাহাটীত থাকোঁতেও বহুতখিনি আমি সময় একেলগে থাকিলোঁ তাৰপিছত 96ত মই তাৰ মানে সি জোৰ দিয়াৰ বা তাৰ ভৰসাতে মই বম্বে গুচি গ'লোঁ গৈ পেলাই বম্বে ইউনিভাৰ্চিটিত মই চাউণ্ড ইঞ্জিনিয়াৰিং কৰিলোঁ তাৰপিছত গুচি আহিলোঁ এবছৰৰ কাৰণে অডিটেকত কাম কৰি তাৰপিছত 99ৰ পৰা মই যে বম্বেত এতিয়ালৈকে আছোঁ আজি 26 বছৰ বয়স 26 বছৰ সময় তাতে আমি প্ৰথমখিনিতে সেই জুবিনৰ বহুতখিনি কাম কৰিলোঁ সেইখিনি বহুত কাহিনী আছে মই নায়ক দাগ তুমি মোৰ মাথো মোৰ এইবোৰ চিনেমাৰ গান আমি বম্বেতে কৰিছোঁ আপোনালোকৰ আজি যিটো গান প্ৰাৰ্থনা হিচাপে মানুহে গাই আছে মায়াবিনী ৰাতিৰ বুকুত সেই গানটো ময়ে ৰেকৰ্ডিং কৰা ময়ে মিক্সিং কৰা জুবিনৰ লগত আমি একেলগে ৰাতি অতিবাহিত কৰি সেইটো গীত ষ্টুডিঅ' আন্ধেৰি ইষ্টত আছিলে তাৰপিছত মই এতিয়া যিটো ষ্টুডিঅ'ত বহি আছোঁ এইটো মই কৈ আছোঁ এই ষ্টুডিঅ'টোতে মই 2006ত জুবিনৰ কাৰণে ইয়ালি ৰেকৰ্ড কৰিছিলোঁ জুবিনে ইয়াতে গাইছিলে এইটো ষ্টুডিঅ'তে 2006ত ইয়ালি গাইছিলে সেইটো এটা কাহিনী জুবিনক আমি মাতি আনিছিলোঁ ফটককৈ জুবিন বম্বেলৈ আহিছিলে সেই সময়ত জুবিন মাতা অনা হ'ল আৰু মানে বহুত ফটককৈ এটা গান সেইটো গাই সি এটা ছুপাৰষ্টাৰ একে ৰাতিতে ছুপাৰষ্টাৰ হৈ গৈছিলে যিটো গান বহুত ছিংগাৰে গাইছিলে কিন্তু আল্টিমেট জুবিনৰ কণ্ঠতে এইটো ফাইনেলাইজ হ'ল সেইবোৰ বহুত কথা এদিন কেতিয়াবা পাতিম এইবোৰ বহুত কাহিনী আছে কেনেকৈ গাইছিলে সি ইয়াত আহি পেলাই ফটককৈ প্ৰীতম দাই মোক কওঁতে মই কেনেকৈ তাক ফোন কৰিছিলোঁ কি কৰিছিলোঁ সেইবোৰ কথা আছে যি হওক কিন্তু এইবোৰ কথা কৈ থাকিলে শেষ নহয় আচলতে মোৰ তাৰ লগত মই একেলগে ৰুমমেট আছিলোঁ 3 বছৰ তাৰ লগত বম্বেত আমি একেলগে আছিলোঁ এটা ৰুমতে পুনম পৰাগ বুলি এটা আন্ধেৰি ষ্টত সেইবোৰ বহুত কাহিনী আছে গাড়ী কিনা ঘটনা আছে তাৰ ফটককৈ ৰাতিপুৱাই ৱাশ্বিং মেচিন কিনি অনা ঘটনা আছে বহুত আছে কিবা কিবি ৰাতি আমি গৰিমাক লগ কৰিবলৈ যোৱা মেইন ড্ৰাইভত গৰিমা হোষ্টেললৈ যোৱা কাহিনী আছে বহুত কাহিনী আছে এইবোৰ কেতিয়াবা পাতিম কাইলৈ জুবিনৰ বাৰ্থডেটো ভালকৈ উদযাপন কৰিব লাগে আৰু প্ৰাঞ্জিতক আজি এই অনুষ্ঠানটো কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু বাকী কাইলৈ বাৰ্থডেটো ভালকৈ হওক আৰু সোনকালে এটা জুবিনৰ কাৰণে আমি ন্যায় পাওঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটোকে ক'লোঁ আসাম টক্স আপোচবিহীন অসম কণ্ঠ